পাখণ্ড মৰ্দন তৃতীয় কীৰ্তন ঘোষা। তাহি হৰি ৰামৰে মই মজিলো সংসাৰ ঘোৰে। ত্ৰাহি হৰি ৰামৰে মই মজিলো সংসাৰ ঘোৰে। পদ কীৰ্তন মহিমা শুনায়ুৎকুখে বাহয় স্কন্ধত যি কৈলাসুকে। সকল ধৰ্মতে কৰি বিশিষ্ট হৰি কীৰ্তনেহে ধৰ্ম গৰিষ্ঠ। অনাদিয়ান ধৰ্ম সম্প্ৰতি দিও উপদেশ হৰি ভকতি। ব্যাসৰ শুনি চিত্ৰশান্ত ভৈল প্ৰথম স্কন্ধত নাৰদে কৈল। এই সমস্ত বেদক ব্ৰহ্মায়ে আনি বিচাৰিলা তিনি বাৰ প্ৰমাণি। এহি মানে মাত্ৰ কৰিলা হাড় হৰি কীৰ্তনেহে তৰে সংসাৰ। হেন জানি ৰাজা একান্ত মনে কৰিও যতন হৰি কীৰ্তনে। ৰাজা তকহন্ত সুকে প্ৰবন্ধে বিচাৰি দেখিও দ্বিতীয় স্কন্ধে। অতি লৱে লেখ বিষয় সুখ তাক লাগি ভৈল হৰি বিমুখ। নকৰে ৰতি হৰি কীৰ্তনত আপোন কৰ্মে সিও ভৈল হত। হিতো চাণ্ডালক গৰিষ্ঠ মানি যাৰ জিভাগাহে থাকে হৰি বাণী। সমস্তে তীৰ্থতে কৰিল স্নান কৰিলে সব তপ মোহ দান। সেহিহে কুলীন বেদক বুজে যাহাৰ মুখে হৰি নাম সিজে। পৰম তত্ত্ব জানি দেৱহূতি তৃতীয় স্কন্ধত কৰিলা স্তুতি। নলাগে লীন মুকুতি কুতথা নাহি হৰি পদ পংকজ যথা। কৰ্ণৰয় অমিত হৰিৰ চৰিত ভকতৰ মুখে শুনিবে নিত।
হৰি কথামিত কাৰ বাবে দুনাই আত্মা জ্ঞান সুমৰাৱে নলাগে বৰ নমাগু তাক চতুৰ্থ স্কন্ধত পিঠুৰ বাক ইজৰ মৰণৰ সময়ে দুখে তজু গুণ নাম নচায়ো মুখে মাগন্তৰী তিজে বৰ প্ৰবন্ধে নাভিৰ জয়গত পঞ্চম স্কন্ধে পঞ্চম মহাপাপী যিটো জন তাৰো প্ৰায়শ্চিত্ত হৰি কীৰ্তন তাক লাগি ভৈল শৰীৰ মতি সিটো মূৰ ভৈল ৰাখো সম্প্ৰতি ব্ৰহ্মবধি গুৰুবধি জহতে ক পিতৃ মাতৃ বধি পাপী অনেক কুকুৰ খায় হেন মেলচগনে সিও শুদ্ধ huৱে হৰি কীৰ্তনে চাণ্ডালু হৰি নাম লৱে মাত্ৰ কৰিবে উচিত যজ্ঞৰ পাত্ৰ পাপৰ আলু উভাৰয় নামে আকতুষ্ট কৰি মৰে কি কামে নামৰ মহিমা জানি সমূলি জগতৰে মুখ্য হৈবেক বুলি পূৰ্বতয়াক গুপ্য কৰি থৈল দেখিও ষষ্ঠ স্কন্ধে সুকে কৈল নলাগে দেৱ দ্বিজ ঋষি হৈবে নলাগে সমস্ত শাস্ত্ৰ জানিবে মিছাত মৰে আন কৰ্ম কৰি হোৱন্ত ভকতিতে তুষ্ট হৰি যক্ষ ৰক্ষ দৈত্য ব্ৰজৰ বাখী পক্ষী মৃগ গণ চাণ্ডালু আহি একান্তে কৰিয়া হৰি ভকতি মহাসুখে পালে পৰম গতি সপ্তম স্কন্ধত প্ৰহ্লাদৰ বাণী দেখিও বিচাৰ কৰিয়ানি মূৰ্খৰ কথা হৱে পৰিহৰি সদায়ে ডাকিয়া ঘুখিও হৰি কৃষ্ণ।